আজি 4 মাৰ্চ ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে। কৰ্মচাৰী অৱসৰ বয়স বৃদ্ধি, গৌৰৱ গগৈ সোমাব জেলত, 40 কিলোমিটাৰ বেগত আহি আছে ধুমুহা। এতিয়া বিদ্যুতৰ মাচুল হ'ব আপোনাৰ জিৰ'। মুখ্যমন্ত্ৰীৰ বৃহৎ ডাঙৰ 15টা ঘোষণা, এডিআইৰ পৰা এছআই ৰিজাল্টৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ বাবে। লগতে আহি আছে ট্ৰিপুল ভয়ংকৰ ভাইৰাছ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। লগতে ইয়াত ডাঙৰ খবৰ আহি পৰিছে, কিয়নো 1 এপ্ৰিল মঙলবাৰ অসমৰ 40 লাখ মহিলাৰ পৰা আৰম্ভ কৰি এডিআইৰ ৰিজাল্ট, এছআই ৰিজাল্টৰ পৰা কেইবাটাও ডাঙৰ খবৰ। অহা 1 এপ্ৰিল মঙলবাৰ লাখ লাখ মহিলাৰ ভাগ্য খুলিব বুলি কৈছে। অসমৰ 40 লাখ মহিলাই গাইপতি 10,000কৈ টকা লাভ কৰিব। লগতে 7 মাৰ্চ শুক্ৰবাৰে এডিআইৰ ৰিজাল্ট দিব আৰু লগতে 6 মাৰ্চত আৰক্ষী এছআই ৰিজাল্ট হ'ব আৰু 12 মাৰ্চত আৰক্ষী পৰীক্ষাৰ ঘোষণা ফলাফল। BA পাছ কৰা পৰীক্ষাৰ্থীয়ে যদি এডিআই পৰীক্ষাত বহিছিল, এতিয়া একশ্যন লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ 15টা ডাঙৰ ঘোষণা। অহা 1 এপ্ৰিলত একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। লাখ লাখ মহিলাৰ একাউণ্টত মহিলাই লাভ কৰিব প্ৰথম কিস্তি 10,000কৈ টকা। এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000 আৰু তাৰপিছত পৰৱৰ্তী সময়ত কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি। আৰু 1 এপ্ৰিলৰ পুৱাতে এতিয়া 10,000 টকাকৈ সোমাব মহিলাসকলৰ বেংক একাউণ্টত। আৰু ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 10,000কৈ লাভ কৰিব আৰু এই টকা কেতিয়াও লাভ কৰিব, সেই কথা চিন্তা কৰিব নালাগে, কাৰণ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছোঁ যেতিয়া আপোনালোকৰ একাউণ্টত ধন পাবই। পাছৰ খবৰ, এতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰ বয়স বৃদ্ধিৰ লগতে UPS আহি গ'ল। MPS আঁতৰি গ'ল, এতিয়া UPS আহি গ'ল। এই মুহূৰ্তত ডাঙৰ খবৰ আপোনালোকৰ বাবে, কিয়নো লাখ লাখ চাকৰিয়ালৰ বাবে এক ডাঙৰ পেঞ্চন স্কিম, পুৰণি পেঞ্চন স্কিম আহি গ'ল এই মুহূৰ্তত। আৰু UPSৰ পাছতে এতিয়া লাখ লাখ কৰ্মচাৰীৰ মনলৈ আহিছে ভাল খবৰটো, কিয়নো লাখ লাখ কৰ্মচাৰী ইউনাইটেড পেঞ্চন স্কিম আহি গ'ল আৰু এতিয়া সুবিধা লাভ কৰিছে লাখ লাখ কৰ্মচাৰী। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাত আহি গ'ল এই ভাল খবৰটো। আৰু 23 লাখ চৰকাৰী কৰ্মচাৰী UPSৰ আৰু NPSৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প লাভ কৰিব বুলি উল্লেখ কৰিছে। আৰু এতিয়া NPSৰ পৰিৱৰ্তে UPS লাভ কৰিব এতিয়া কৰ্মচাৰীসকলে। আৰু অৱসৰ পিছতে অৱসৰ বয়সো বৃদ্ধি হ'ব, 60ৰ পৰা 4 বছৰ বৃদ্ধি কৰিব। আৰু লগতে অৱসৰ 50% দৰমহা পিছত সম্পূৰ্ণ নিশ্চিত কৰিব এতিয়া চৰকাৰৰ তৰফৰ পৰা। পাছৰ খবৰ, এতিয়া বিপদত পৰিব নেকি অসমৰ এতিয়া সাংসদ গৌৰৱ গগৈ, কিয়নো পত্নী গৈছিল পাকিস্তানলৈ কেইবাবাৰো। গৌৰৱ গগৈ গৈছিল পাকিস্তানলৈ। এতিয়া আহিছে এটাৰ পিছত আনটো ডাঙৰ খবৰ। কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰাৰ তথ্য লাভ কৰিছে এতিয়া SIT তৰফৰ পৰা, কিয়নো গৌৰৱ গগৈ অকলে কেইবাবাৰো গৈছিল পাকিস্তানলৈ। বিপদত পৰিব পাৰে এতিয়া গৌৰৱ গগৈ, জেলৰ ভাতো খাব লগা হ'ব পাৰে এই সাংসদ গগৈ, কাৰণ SIT যে তথ্য লাভ কৰিছে তাত গৌৰৱ গগৈ অকলে কেইবাবাৰো পাকিস্তানলৈ যোৱাৰ তথ্য লাভ কৰিছে। আৰু পত্নী এলিজাবেথৰ সৈতেও পাকিস্তানৰ গমনৰ তথ্য লাভ কৰিছে এতিয়া। আৰু এই কথা এতিয়া গৃহ মন্ত্ৰালয় SIT এতিয়া তথ্য বিচাৰি এই মুহূৰ্তৰ এক সৰ্বাততকৈ ডাঙৰ খবৰ আহি পৰিছে। পাছৰ খবৰ, প্ৰায় 6 ঘণ্টাত 40 কিলোমিটাৰ বেগত আহি আছে ধুমুহা, জাৰি এলাৰ্ট, সাৱধান হওক, আহি আছে প্ৰচণ্ড ধুমুহা। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈও অধিক বেগত আহিব এতিয়া ধুমুহা। বহুকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। বৰষুণৰ লগতে হ'ব শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। উজনি অসম আৰু উত্তৰ অসমত পৰিব এতিয়া ব্যাপক প্ৰভাৱ। নিশালৈ প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ আশংকা। লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত জাৰি কৰা হৈছে এই মুহূৰ্তত এলাৰ্ট। আৰু বৰষুণৰ লগতে হ'ব প্ৰচণ্ড শিলাবৃষ্টি। আৰু এই মুহূৰ্তত ভয়ংকৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বহুকেইখন জিলাত। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা। এই মুহূৰ্তৰ সৰ্বাততকৈ ভয়াৱহ খবৰ। পাছৰ খবৰ, নৰেন্দ্ৰ মোদীৰ এক বৃহৎ ডাঙৰ ঘোষণা। এতিয়া আপুনি গৰমৰ দিনত 1 টকা বিদ্যুৎ পৰিশোধ কৰিব নালাগে। বিদ্যুতৰ মাচুল জিৰ' হ'ব আপোনাৰ। অসমৰ 3 লাখ পৰিয়ালে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ মাচুল এতিয়া জিৰ' হ'ব আপোনাৰ। অসমৰ 3 লাখ পৰিয়ালে পাব ছ'লাৰ পেনেল, চিন্তা নাই। আৰু PM সূৰ্যঘৰ তাৰ বিনিয়োগৰ কোটি টকাৰ। আৰু পুনৰ নৱীকৰণ শক্তিৰ ক্ষেত্ৰত এতিয়া টাটা পাৱাৰ এতিয়া বৃহৎ ডাঙৰ ঘোষণা কৰা হৈছে এই মুহূৰ্তত। আৰু লগতে শূন্য হৈ পৰিব আপোনাৰ বিদ্যুৎ মাচুল। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ জৰিয়তে 3 লাখ পৰিয়ালে পাব ছ'লাৰ পেনেল। ইয়াৰ উপৰিও গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগ কৰিব টাটা পাৱাৰে। অসমলৈ আহি আছে টাটা গ্ৰুপৰ চেয়াৰমেন এন চন্দ্ৰশেখৰ
বৃহৎ ঘোষণা এই মুহূৰ্তত বিদ্যুতৰ বিল ৰেহাই কৰিবলৈ এতিয়া এক ডাঙৰ সুযোগ দিছে আপোনালোকক পাছৰ খবৰ এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ ধুমুহা লগত উৰিছে এতিয়া মাল্টিপল ভাইৰাছ ঘৰৰ পৰা ওলাওঁতে মানি চলক এইসমূহ নিয়ম এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ সাৱধান ধূলি ধুমুহাত উলিছে এতিয়া মাল্টিপল ভাইৰাছ ঘৰৰ পৰা ওলাওঁতে মানি চলক 5টা নিয়ম এই মুহূৰ্তত বেমাৰ বিয়পি পৰিছে ভয়ংকৰ ভাইৰাছ আহিছে ভয়ংকৰ বতাহে আনিছে মাৰাত্মক ভাইৰাছ সাৱধান হওক ঘৰৰ পৰা ওলাওঁতে মাল্টিপল ভাইৰাছ বিয়পি পৰিছে এতিয়া বতাহত সাৱধান হওক সকলো শিশুসকলৰ যতন লওক অভিভাৱকে এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যত হঠাৎ বৃদ্ধি হৈছে জ্বৰ কাহ মূৰৰ বিষ চকু ৰঙা পৰা ইত্যাদি ছালৰ ৰোগো বৃদ্ধি পাইছে এতিয়া হঠাৎ যিকোনো চিমটম দেখা পালি যাওক চিকিৎসকৰ ওচৰলৈ কোভিডৰ নতুন এতিয়া ভেৰিয়েণ্ট HMPV RSPV ইত্যাদি একেলগে ঘূৰিছে এতিয়া বতাহত ইফালে বাদুলিৰ পৰা অহা ৰোগক লৈ চিন্তাত পৰিছে চিকিৎসক বিশেষজ্ঞ এই মুহূৰ্তৰ এক মাৰাত্মক খবৰ আহি পৰিছে সাৱধানক সতৰ্ক কাৰণ এক ভয়াৱহ ভাইৰাছে